অগাস্ট এইটো আমাৰ ব্লেক ডে কালো দিৱস। এইটো একচুৱেলি আমি এই দিনটো স্মৰণ কৰাৰ কাৰণে 15 তাৰিখ 16 তাৰিখ এই দুদিন কিন্তু আমি আমাৰ চিটাগাংটো ভাৰতবৰ্ষৰ এটা পাৰ্ট ইণ্টিগ্ৰেল পাৰ্ট আছিলে। 17 তাৰিখ আজিৰ দিনটোতে হাবিলিতে ৰেডিঅ' এনাউন্সমেণ্টত আমি গম পাইছোঁ যে এইটো চিটাগাং হিল ট্ৰেকটো পাৰ্ট অফ পাকিস্তানত পৰি গ'ল। সেইটোৰ কাৰণে আমি এই দিনটো আজি ব্লেক ডে হিচাপে আমি স্মৰণ কৰিবৰ কাৰণে প্ৰতি বছৰ আমি কৰি আছোঁ। সেইটো আমাৰ মেইন দুখটো। আজি এই কাৰ্যসূচীত ভাগ কৰি লোৱাৰ কাৰণে আমাৰ মিনিষ্টাৰ আসাম গভৰ্ণমেণ্টৰ দুজন মিনিষ্টাৰ আহিছে। এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু আহিছে, হেণ্ডলুম চেৰিকালচাৰ ইঞ্জিনিয়াৰ্ছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰেল বিশ্বজিৎ দৈমাৰী, আৰু এজন আহিছিল আমাৰ ইণ্টেলেকচুৱেল ফ'ৰাম অফ নৰ্থ ইষ্টৰ তেওঁ প্ৰেচিডেণ্ট স্বপ্নীল কেশৱ তেওঁ আহিছিলে। সিহঁতে বহুত আমাৰ চলিডাৰিটি এক্সপ্ৰেছ কৰিলে, কৈছে CST যেতিয়ালৈকে ইণ্ডিয়ালৈকে আমি আনিব নোৱাৰোঁ আমি একেলগে কাম কৰি যাম, আমাৰ চবে আগুৱাই আহিব লাগিব। অকল ইয়াত এই মেছেজটো থাকিলে নহ'ব, গোটা ভাৰতবৰ্ষৰ মানুহবিলাকৰ ইয়াত আমি জনাই দিব লাগে, তেতিয়া গম পাব ব্ৰিটিছবিলাকে আমাক কি কৰি গৈছে। সিহঁতে আকৌ এনেকৈ কৈছে 1947 এটা বাছ মিছ হৈ গ'ল, ছেকেণ্ড চান্স এটা আহিছিলে 1971-ত। সেই 71টোত আমাৰ কংগ্ৰেছৰ লিডাৰবিলাকৰ ভুলৰ কাৰণে আমি এইটো ৰাখিব নোৱাৰিলোঁ বুলি সিহঁতে এক্সপ্ৰেছ কৰি গৈছে। সেইকাৰণে সিহঁতে কৈছে অকল চাকমাবিলাকৰ মাজত থাকিলে নহ'ব, এইটো গোটেই ভাৰতবৰ্ষৰ মানুহবিলাকৰ ইয়াত অংশীদাৰ হ'ব লাগিব, তেতিয়া আমি হেৰি কৰিব পাৰিম। যিহেতু ত্ৰিপুৰা নহ'ব কৈছে, গোটেই ভাৰতবৰ্ষৰ নৰ্থ ইষ্টৰ মানুহবিলাকৰ ইয়াতে পাৰ্টিচিপেশ্যনটো দৰকাৰ আছে, সেইটো হ'ল। সেইটোৱে আৰু আপোনালোকে দিল্লীতো হৈ আছে, দিল্লীতো প্ৰটেষ্ট কৰে, এইটো ব্লেক ডে হয়, কলিকতাত হয়, ত্ৰিপুৰাত হয়, মিজোৰামত হৈ আছে, চব ঠাইতে আমি কৰি আছোঁ। কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মটো আমাক কিন্তু স্মৰণ কৰি দিব লাগিব আমি ক'ত আমাৰ মেইন হেৰিটো কি আছিলে, সেইটো কাৰণে এইটো যে ব্ৰিটিছবিলাকে যে আমাক ইনজাষ্টিছ কৰি পেলাই যে হেৰি কৰি দিলে, সেইটো কাৰণে আমাৰ এইটো কণ্টিনিউ চলি থাকিব। যেতিয়ালৈকে আমাৰ এইটো মানে সেইটো ৰিজল্ভ নহয়, ইছ্যুটো চলি থাকিব, এইটো আমাৰ ইণ্টাৰেষ্ট চলি থাকিব। তেখেতেতো কৈ আছে এইটো চিটাগাং এইবিলাক পাৰ্ট অফ দ্য ত্ৰিপুৰাত আছিলে এটা টাইমত, সেইটো হৈ আছে। আৰু চিটাগাং আৰু চিটাগাং হিল ট্ৰেক, চিটাগাং ডিভিশ্যনটো হ'ল এই চিটাগাঙৰ এটা হেৰি আছিলে ইণ্টিগ্ৰেল। ব্ৰিটিছবিলাকে কি কৰিছে, চিটাগাংটো ডিভাইড কৰি পেলাই দুটা ডিষ্ট্ৰিক্ট বনাই দিলে, এটা CST আৰু এটা প্লেইন ডিষ্ট্ৰিক্ট। একচুৱেলি এই দুটাই আমাৰ চিটাগাংটো আমাৰ চাকমাৰ হেৰিত আছিলে। এতিয়া চাকমাৰ যে পেলেচটো আছে মেইন CSTত নাই, সেইটো হ'ল আমাৰ চিটাগাঙৰ ওচৰতে একদম। এইটো আৰু মেইন হেৰিটো ব্ৰিটিছবিলাকে চাকমা ৰাজাৰ পাৱাৰটো মানে হেৰি কৰাৰ কাৰণে, কমাই দিয়াৰ কাৰণে কি কৰিলে, দুটা পাৰ্ট কৰিলে। তাৰপিছতে আৰু কি কৰিলে, চিটাগাং হিল ট্ৰেক অহাৰ পিছত 3টা ডিভিশ্যন কৰিলে, চাকমা চিপ হেৰি ত্ৰিপুৰাবিলাকৰ এটা হেৰি কৰি দিলে, আৰু মগৰ কাৰণে এটা হেৰি কৰিলে, 3টা ভগাই দিলে, মানে কমজোৰ কৰাৰ কাৰণে। এইটো ব্ৰিটিছৰ পলিচি আৰু ডিভাইড এণ্ড ৰুল কৰিছে, 3টা ভাগত ভগাই দিছে। আগতে এনেকৈ নাছিলে। 1860 আমাৰ এইটো ব্ৰিটিছবিলাকে একো কৰিব নোৱাৰিছে। তেতিয়া আপোনালোকে চাইছিলোঁ চিটাগাংটো ইণ্ডিয়াৰ লগত এনেক্স হওক, আমি ইয়াতে থাকিম, কাৰণ ইয়াত মেজৰ চাকমা আমাৰ ইণ্ডিয়াতে আছে, একেলগে থাকিলে আমাৰ এটা ইউনিটি হ'ব, আমি সেইটো বিচাৰোঁ আৰু সেইটো বিচাৰোঁ। দিৱসৰ কাৰণে এভৰি ইয়াৰ মানে ভাৰতে বিফ'ৰ 14 আগষ্টত আমি মানে কালাৰ দিৱস মানে এনেকুৱা মানুহ কিয় ভাৰতৰ যিমান মানুহ আছিলে মানে দে নেভাৰ থট দেট দে নেভাৰ ভাবাই নাই কি মানে আমি পাৰ্টিচিপেণ্টত খোজা নাছিলে। বাট আনফৰ্চুনেটলি ডিউ টু চামছ Britisher and this Muslim League party, we have been divided. So after that আমি তো সব গীতে ভাৰতৰ মানুহটো গম পায় কি মানে 1947 14 আগষ্টত কি হৈছিলে, কিন্তু 17 আগষ্টত আমাৰ যিটো মানে একটা অংগ ইষ্ট পাকিস্তান বুলি যেতিয়া আছিলে CST চিটাগং হিল ট্ৰেক, আৰ্বিট্ৰেৰী আৰু ইলিগেলি মানে ইষ্ট পাকিস্তান তেতিয়া যিটো আছিলে তেওঁক দি দিলে, উইদাউট আস্কিং এনিথিং, উইদাউট জাষ্ট taking the consideration of culture, traditions and ভাষা, মানে তেওঁৰ ইণ্ডিজিনাছ মানুহ মানে ভাৰতৰ পৰা অলপ বেলেগ কৰি দিলে। That is the very reasons we are observing the black day not only in Assam, across all India, Delhi, Mizoram, Arunachal Pradesh, Tripura, wherever Chakmas are residing in India. Now what we want is that আমি কি বুজিও মানে আমি একচুৱেলি আমাৰ যিটো চিটাগং হিল ওৱান অফ দ্য ষ্ট্ৰেটেজিক লোকেশ্যন ফৰ ইণ্ডিয়া, এইটো ষ্টেটিক লোকেশ্যন মানে আমি হেৰাই দিলোঁ। কিয় হেৰাই দিলোঁ, ব্ৰিটিছৰ আৰু আমাৰ যেতিয়া মানে ডিউৰিং দ্য পাৰ্টিচিপেণ্ট যিটো আমাৰ লিডাৰ আছিলে, এইটো আমাৰ মন্থন কৰি কিনে এতিয়া মানে কিবা এটলিষ্ট যিটো আমাৰ বেয়া হৈছে এইটোতো মানে
তেওঁৰ কাৰণে জাষ্টিছটো লৈ আনিব লাগিব। ইয়াৰ পৰ ভাৰত চৰকাৰে আৰু যিমান মানে নৰ্থ ইষ্টৰ যিমান চৰকাৰ আছে তেওঁ মানে অলপ ষ্ট্ৰেটেজিকেলি আৰু ডিপ্ল'মেটিকেলি চিটাগং হিল ট্ৰেকৰ যিমান ইণ্ডিজিনাছ খিলঞ্জীয়া মানুহ আছে তেওঁৰ কাৰণে কেনেকুৱা মানে থিয় হৈ উঠিব পাৰোঁ এইটো মানে খুজিব লাগিব। আৰু নট অনলি চাকমা, অকলে চাকমাৰ নহয়, যিমান মানে ইণ্ডিজিনাছ কমিউনিটি আছে তাতে গাৰো আছে, তাতে ত্ৰিপুৰী আছে, বড়ো আছে, মিজো আছে, আমাৰ অসমৰ মানুহেই আছে, অসমীয়া বি আছে, হাজং আছে, হয়নে নহয়? তেওঁৰ কাৰণে মানে ভাৰত চৰকাৰে আৰু এই প্ৰেজেণ্ট গভৰ্ণমেণ্টে থিয় হৈ থাকিব লাগিব, উঠিব লাগিব, কিবা কৰিব লাগিব। Because they are facing a lots of tragedies after 1947, again in 1971, again at present our minor community jitu ase, particularly jitu indigenous community, the way they have been brutally অত্যাচাৰ হৈ আছে তেওঁৰ লগত, আমাৰ মানে মাক বাহিনক মানে কি কয় মাৰ্ডাৰ ৰেপ এনেকুৱা কৰি আছে। উই শুড নট জাষ্ট ৱাচ এণ্ড that condemn এনেকুৱা কৰিব নালাগে। We have to work on that.